মহানগৰী উপকণ্ঠৰ সোণাপুৰৰ ক্লাব নিৰ্মাণত আৰক্ষীৰ অভিযান বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে অভিযানৰ কাৰণ সদৰি কৰা নাই যদিও ক্লাবটোত বৃহৎ জুৱাৰ আড্ডা চলিছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বতে ক্লাব নিৰ্মাণত IPL যোৱা সন্দৰ্ভত চলিছিল আৰক্ষীৰ অভিযান। ইতিমধ্যে ক্লাব নিৰ্মাণত আৰক্ষীয়ে সকলো লোকৰে প্ৰৱেশ নিষিদ্ধ কৰি অব্যাহত ৰাখিছে অভিযান। অভিযানৰ সময়ছোৱাত কেইবাজনো লোকক আটক কৰা হৈছে। আটক হোৱা কেইজন ক্ৰমে লালচান হিমা চাইলো, লালফা কামাবা ৰালটে, লালৰিং হেড আৰু জোসেফ লালফাৰ মাৱে বুলি জানিব পৰা গৈছে। আটাইকেইজনৰ ঘৰ হৈছে মিজোৰামৰ আইজলত। বিগত ২-৩ দিন ধৰি জুৱাৰীৰ গেংটোৱে জুৱাৰ আড্ডা চলাইছিল ক্লাব নিৰ্মাণত। বহু কোটি টকাৰ জুৱাৰ আড্ডা চলি থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। অধিক তথ্যৰ বাবে সোণাপুৰ আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। আমি অভিযানৰ দৃশ্য আপোনালোকক দেখুৱাইছো যিহেতু ক্লাব নিৰ্মাণত আৰক্ষীয়ে অভিযান চলাই জুৱাৰ আড্ডা চলাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। তাৰ পিছতেই গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে ক্লাব নিৰ্মাণত অভিযান চলায়। মহানগৰী উপকণ্ঠৰ সোণাপুৰৰ ক্লাব নিৰ্মাণত আৰক্ষীৰ অভিযান সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক কমল কৃষ্ণ ডেকাই। সেই ক্লাব নিৰ্মাণৰ যি আচলতে এটা বিতৰ্কিত এটা প্ৰতিষ্ঠান, এখন ৰেষ্টুৰেণ্ট এখন, আচলতে ইয়াত লজিঙৰ যি ব্যৱস্থা আছে, সেই ক্লাব নিৰ্মাণত মই আছোঁ। আৰু এই ক্লাব নিৰ্মাণতে আজি সোণাপুৰ আৰক্ষীয়ে অভিযান চলাই প্ৰায় 4জনকৈ যি আচলতে আন্তঃৰাষ্ট্ৰীয় জুৱাৰী বুলি ক'লেও ভুল নহয়, সেই জুৱাৰী 4জনক আটক কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে আৰক্ষী সূত্ৰৰ পৰা যি আমি খবৰ লাভ কৰিছোঁ, সেই আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে আইজলৰ পৰা সেই সকলোসমূহ যি 4জন যি লোক জুৱাৰী আছিলে, জুৱা খেল অনুষ্ঠিত কৰিবৰ কাৰণে যি আহিছিল, তেওঁলোক আহিছিল। আৰু এটা কথা ক'ব লাগিব, বিগত 9 জুলাই, সেই 9 জুলাই দিনাখনেই এই ক্লাব নিৰ্মাণত তেওঁলোক আহিছিল আৰু বিগত 6 দিন ধৰি তেওঁলোকে ইয়াত জুৱাৰ আড্ডা চলাই গৈছিল। আৰু এটা কথা ক'ব লাগিব, এই যে জুৱাৰ আড্ডা, এই জুৱাৰ আড্ডাত কিন্তু ইতিমধ্যে আমি পোৱা তথ্য অনুসৰি দেশৰ বিভিন্ন প্ৰান্তৰ লোক আহি ভাগ লৈছিল আৰু বিভিন্ন প্ৰান্তৰ লোকে ইয়াত জুৱা খেলিছিল। এটা কথা ক'ব লাগিব যে গুৱাহাটীৰ উপকণ্ঠ, মই ভিডিঅ' জাৰ্নেলিষ্টক সেই যি আচলতে স্থান, সেই ক্লাব নিৰ্মাণৰ যি আচলতে ঠাইখিনি আছে, সেইখিনি মই দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এই যি গেট, এই গেটেৰে ক্লাব নিৰ্মাণৰ এই গেটেৰে আচলতে প্ৰৱেশ কৰিছিল জুৱাৰী কেইজন আৰু তেওঁলোকে প্ৰায় 4টাকৈ ৰুম লৈ পেলাই ইয়াত জুৱাৰ আড্ডা চলাই গৈছিল বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু বিগত 6 দিন ধৰি এই জুৱাৰ আড্ডা ইয়াত চলিছিল। দেশৰ বিভিন্ন প্ৰান্তৰ যি আচলতে লোক আহিছিল, সেই লোকসকলে ইয়াত জুৱা খেলিছিল আৰু এই জুৱাৰ খবৰ লাভ কৰিছিল সোণাপুৰ আৰক্ষীয়ে। আৰু সোণাপুৰ আৰক্ষীৰ এটা বৃহৎ দলে পুৱা 9 বজাৰ পৰা এই যি স্থান আছে, এই স্থানত অভিযান চলাইছে। আৰু অভিযানত ইতিমধ্যে আইজলৰ 4জনকৈ জুৱাৰীক ইতিমধ্যে যি জুৱা অনুষ্ঠিত কৰিছিল, তেওঁলোকক আটক কৰিবলৈ সক্ষম হৈছে। আৰু বৰ্তমান তেওঁলোকক যি সোণাপুৰ আৰক্ষী থানা আছে, তাত সোধ পোছৰ কাৰণে লৈ যোৱা হৈছে। আৰু এটা কথা ক'ব লাগিব, অকল সেই 4জন জুৱাৰীয়ে নহয়, এই যে ক্লাব নিৰ্মাণৰ যিগৰাকী MD আছিল, সেই জ্যোতি যি শৰ্মা বুলি MD আছিল, সেই মহিলাগৰাকীকো ইতিমধ্যে যি আচলতে স্বত্বাধিকাৰ, তেওঁকো ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে উঠাই লৈ গৈছে বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু তাত তেওঁ সোধ পোছ কৰিব যে এই যি স্থান, এটা কথা ক'ব লাগিব, পূৰ্বতেও এই যি স্থানত IPL সন্দৰ্ভত, জুৱা সন্দৰ্ভত ইয়াত আৰক্ষীৰ অভিযান চলিছিল। আৰু এই আজি কোনো ব্যতিক্ৰম নহয়, ইয়াতো সেই জুৱাৰ আড্ডাই চলিল। দেশৰ বিভিন্ন প্ৰান্তৰ জুৱাৰী আহি ইয়াত ভিৰ কৰিছিল আৰু 4জনকৈ লোকে আইজলৰ পৰা আহি ইয়াত জুৱা স্থাপন কৰি, জুৱা পাতি ইয়াত তেওঁলোকে কোটি কোটি টকাৰ জুৱা খেল আৰম্ভ কৰিছিল, যি তথ্য লাভ কৰিছিল সোণাপুৰ আৰক্ষীয়ে। আৰু তাৰ পাছতে সোণাপুৰ আৰক্ষী তৎপৰ হৈ আজি পুৱাৰ ভাগত এই সকলোসমূহ জুৱাৰ ঘাটি উৎখাত কৰি